এইবেলি বিহুৰ ৰঙেই নাই। জনপ্ৰিয় কণ্ঠশিল্পী হৰিহৰ শীতৰ নতুন বিহুগীত আৰু ভিডিঅ' এইবেলি বিহুৰ ৰঙেই নাই মুক্তি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই কণ্ঠশিল্পী হৰিহৰ শীতে মুক্তি দিলে এই গীতটি। হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগৰ পিছত এইবেলি বিহু যে উৰুঙা তাকে প্ৰতিফলিত কৰিছে গীতটিৰ জৰিয়তে। অতি হৃদয়স্পৰ্শী এই গীতটি ইতিমধ্যে শ্ৰোতা দৰ্শকসকলে আদৰি লৈছে। দৰঙৰ কণ্ঠশিল্পী হৰিহৰ শীতৰ ইতিপূৰ্বে কেইবাটাও জনপ্ৰিয় গীতত শ্ৰোতা দৰ্শকসকলে সঁহাৰি জনাইছে। এইবেলি বিহুৰ ৰঙেই নাই শীৰ্ষক ভিডিঅ' গীতটি দৰ্শকসকলে হৰিহৰ শীত নামৰ ইউটিউব চেনেলত উপলব্ধ পাব। নিউজ ডেস্ক AIN লাইভ। আচলতে গীতটিৰ নাম হৈছে এইবেলি বিহু ৰঙেই নাই আৰু নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে গানটোৰ জৰিয়তে কি ক'ব বিচৰা হৈছে। আৰু যিহেতুকে এই বছৰটো বিহুৱে হওক সাংস্কৃতিক অনুষ্ঠানেই হওক সকলো উৰুঙা আৰু আচলতে আমি অভিভাৱকবিহীন হৈ যোৱাৰ নিচিনা হৈছে আৰু জুবিন গাৰ্গ অবিহনে আমি অসমখনক আচলতে কল্পনা কৰিব নোৱাৰোঁ। গতিকে আমি ৰাইজক কিবা এটা দিবও লাগিব, যিহেতুকে আমি গানৰ মানুহ, গান ভাল পোৱা মানুহ। গতিকে কি দিম, আৰু মোৰ গান কৰি থোৱা আছে কিন্তু গান ৰিলিজ কৰিবৰ কাৰণে সাহস কৰিব পৰা নাই। আচলতে সাহস কৰিব মানে মনেই নাইকিয়া তাৰমানে। গতিকে এই যে এইবাৰ যে বিহু যে উৰুঙা হ'ল, বিহুৰ ৰং যে নাইকিয়া হ'ল, মাকুৱে যে শালতেই পৰি ৰ'ল, মাকুৱে মুখ ফুলাই শালতেই পৰি ৰ'ল। গতিকে সেই গোটেই কথাখিনি চিন্তা চৰ্চা কৰি আমি এটি গীত কৰিছিলোঁ যে জানমণিয়ে নাচিব জানো পাৰিব। যিহেতুকে আমি জানমণি, ৰাংঢালী, অঞ্জনা এইবোৰ তেতিয়া কেছেট আছিলে। এইবোৰ কেছেটৰ গীত শুনিয়ে আমি ডাঙৰ হৈছোঁ। জুবিনদাৰ গীত শুনি আচলতে আমি ডাঙৰ হৈছোঁ। গতিকে জুবিনদাবিহীন এখন অসম আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। আৰু মই সেইকাৰণে সদায় নিজকে ভাবোঁ যে জুবিনদা আমাৰ মাজত আছে। জুবিনদাক মই বিশেষকৈ বিদায় দিব নোৱাৰোঁ। আৰু আমাৰ শিল্পীসকলে আচলতে চবৰে মন তেনেকুৱাই যে আমি জুবিনদাক আমি অন্তৰৰ পৰা বিদায় দিব নোৱাৰোঁ। সেইকাৰণে গীতটি শুনিলে অনুভৱ হ'ব যে আমি শেষত আমি আকৌ দাদাক মাতিছোঁ যে আপুনি আকৌ আহক, বহাগৰ বাতৰি পালে আপুনি আকৌ আহক, আকৌ আমাৰ মাজলৈ আহক, আকৌ আমাক সেই জানমণিৰ, ৰাংঢালীৰ সেই গীতবোৰে আপুনি আকৌ আমাক অসমখনত জীপাল কৰি তোলক। আমি তেনেকুৱা এটা চিন্তা চৰ্চা কৰি এই গীতটি কৰিছিলোঁ। আৰু এই গীতটিত বিশেষভাৱে আমি কেইজনমান মোৰ জ্যেষ্ঠ ককাইদেউ শিল্পী নাম ল'বই লাগিব। আৰু গীতটি লিখিছে আৰু সুৰ কৰিছে আমাৰ সুনীত গগৈ ককাইদেউ। সুনীত গগৈ ককাইদেউ এজন আচলতে পৰ্দাৰ আঁৰৰ মানুহ, কিন্তু আমি যদি 10টা যদি গীত শুনো তাৰে 8টা গীতেই সুনীত গগৈ ককাইদেউ। আৰু যিমান মানুহৰ আঁকোৱালি লয় তাৰ বেছিভাগ গীতেই সুনীত গগৈ ককাইদেউ। গতিকে তেওঁ ধুনীয়াকৈ এই গীতটি, আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব যে 1 ঘণ্টাৰ ভিতৰত এই গীতটি লিখা হৈছে। গীতটো যথেষ্ট চৰ্চা লাভ কৰিছে। আপুনি যিহেতু ফেচবুকত যথেষ্ট চৰ্চা লাভ কৰিছে। এই গীতটো বিহুৰ ৰঙেই নাই আচল ছবিখন ৰাইজে পাব। ইয়াৰ জৰিয়তে এটা মেছেজ দিছে যে জুবিন গাৰ্গ যদিও নাই আমাৰ মাজত, আমি জীয়াই ৰাখিব লাগিব। আৰু সুদূৰ কেনেকুৱা ধৰণৰ আপোনাৰ পৰিকল্পনা আছে এই বিষয়ত অকণমান আপোনাৰ পৰা জানিব। নহয়, আচলতে আমি দাদাৰ যি আহ্বান, দাদাৰ যি কৰ্মৰাজি, সেইখিনিক লৈ আমি আগুৱাই যাব লাগিব। গতিকে আপোনালোকে যদি মন কৰে যে আমাৰ মানুহে দিহানাম, লোকগীত এইবোৰ শুনিবলৈ এৰি দিছিলে, এইটো এটা আউটডেটেড বুলি ধৰি লৈছিলে। যেতিয়াৰ পৰা জুবিনদাৰ কণ্ঠত বিহুগীত, বৰগীত, দিহানাম, লোকগীত এইবোৰ প্ৰাণ পাই উঠিলে, তেতিয়া আকৌ আমাৰ যুৱ প্ৰজন্মই এতিয়া আকৌ বৰগীত গায়, প্ৰতি বছৰে দিহানাম কৰে, লোকগীত গায়, অনুষ্ঠানত আৰম্ভণিতে লোকগীত আৰম্ভ কৰে। গতিকে
এই যে এটা আমাৰ ধুনীয়া ভাল পৰিৱেশ এটা ঘূৰি আহিছে অসমীয়া সাংস্কৃতিক জগতখনত, যে আমাৰ যিবোৰ হেৰাই যাবলৈ ধৰা সংস্কৃতিবোৰ যে আকৌ যে পুনৰুদ্ধাৰ কৰিছে, সেইটো একমাত্ৰ জুবিন দাক তেখেতকে ইয়াৰ কৃতিত্ব দিব লাগিব। গতিকে তেওঁবিহীনভাৱে আমি ভৱিষ্যতৰ দিনবোৰ কেনেকৈ পাৰ হয় নাজানো, কিন্তু আমি কল্পনা কৰিব নোৱাৰোঁ যে দাদা আমাৰ মাজত নাই। গতিকে তেওঁক আমি আমাৰ উমান বুকুত তেখেতক ৰাখিয়ে আমি আগবাঢ়ি যাম। পৰিকল্পনা আছে, আমি বৰ ধুনীয়া গীত এটি কৰি ৰাখিছোঁ আৰু কেইবাটাও গীত আমি হেৰি কৰিছোঁ, কিন্তু প্ৰাণপ্ৰিয়া বুলি গীত এটা কৰিছিলোঁ, আৰু এই প্ৰাণপ্ৰিয়া গীতটি আজিৰ তাৰিখত কিন্তু অত্যন্ত প্ৰাসংগিক। মানে যদিও আমি প্ৰাণপ্ৰিয়া এটা আমি ৰোমান্টিক চৰিত্ৰ বুলি মনলৈ আহে, কিন্তু কথাখিনি সম্পূৰ্ণ কিন্তু বেলেগ। কথাখিনি এনেকুৱা, সাধুজনে এনেতো কৈ যোৱা নাই, উপকাৰ কৰিব গ'লে অজগৰে খায়। তেনেকুৱা, ধাৰে দিলে ভাবিলোঁ বা কৰিলোঁ সহায়, উভতাই খুজিলে শুনাই দুখৰে বিলাই। আমাৰ এই কথাষাৰি প্ৰত্যেকৰে জীৱনতে হয়, কিন্তু আপুনি চাব কাৰোবাক যদি পইচা বুলিয়ে নহয়, আপুনি যদি অত্যাধিক মৰমো দিয়ে, শেষত আপুনিয়ে বিপদৰ সন্মুখীন হয়। গতিকে আৰু দাদাক লৈ যে বহুতে যে ব্যৱসায় কৰিলে, ইমান দিন গম পোৱা নাছিলোঁ, কিন্তু দাদাক লৈ যে বহুতেই যে ব্যৱসায় কৰিলে, এই গীতটি আমি আচলতে তাৰ আগতেই কৰিছিলোঁ, সুনীল গগৈ ককাইদেৱে লিখিছিলে। কিন্তু দাদা এনেকুৱা হোৱাৰ পিছত প্ৰতিটো কথাই এই যে আমি ৰিলেট কৰিব সাংঘাতিক ধৰণে প্ৰাসংগিক হৈ গৈছে। কিয় হৈছে নাজানো, কিন্তু এইটো বিৰাট ধুনীয়া গীত এটি। ইয়াৰ পিছতে আমি ফেব্ৰুৱাৰী মাহত এই গীতটি আমি অডিঅ' ভিডিঅ' ৰিলিজ কৰিম। গতিকে তেনেকুৱা প্ৰজেক্ট, আৰু আমি কিছুমান ফকৰ কাৰণেও কাম কৰিম, যিহেতুকে আমাৰ গোটেই অসমখন ফকেৰে ভৰপূৰ হৈছে। গতিকে আমাৰ ফকবোৰ আমি বিশ্বৰ দৰবাৰলৈ নিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইকাৰণে আৰু এইখিনিতে মই কৃষ্ণমণি চুতীয়া ককাইদেউ, আমাৰ মৌচম গগৈ দা, মন্টুমণি শইকীয়া আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোক মোৰ গাৰ্জেন হিচাপে আজি তাৰিখলৈকে থিয় হৈ আছে। সুনীল গগৈ ককাইদেউ কথাটো বেলেগেই, আৰু কেইবাগৰাকীও আছে, আমাৰ দিগন্ত বৰদলৈদা আছে, আৰু কেইবাগৰাকী মোৰ জ্যেষ্ঠ সন্মানীয় ব্যক্তি আছে, যিয়ে মোক এই ঘটনাখনত সদায় উৎসাহ দিয়ে, মোক প্ৰেৰণা যোগায়। তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।